তথা আমাৰ কংগ্ৰেছ দলৰ সমগ্ৰ অসমৰ বিভিন্ন প্ৰদেশ পৰ্যায়ৰ জিলা পৰ্যায়ৰ নেতা কৰ্মী পৰিয়ালৰ সদস্যসকল আপোনাক সকলোৱে অৱগত হৈছে যে যোৱা 18 জানুৱাৰী তাৰিখে আমাৰ নেতা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰা নাগালেণ্ডৰ পৰা আহি অসমৰ ভূমিত প্ৰৱেশ কৰি আমগুৰি মৰিয়নি হৈ যোৰহাটত প্ৰৱেশ কৰিছিল। সেইদিনাখন আমি যোৰহাটত দলে ভবাতকৈ এক অদ্ভুত জনসমাগমে ভৰি পৰিছিল। সেই সময়তে জিলা প্ৰশাসনে দিয়া এটি পথ নিৰ্দেশনা অবাঞ্ছিতভাৱে দলে কেতিয়াও নিবিচৰাৰ ধৰণেৰে যিকোনো কাৰণতে ভুল হৈ গৈছিল, যিটো আমিও বিচৰা নাছিলোঁ বা আমাৰ দলে বা আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই বা আমাৰ দিল্লী নেতৃত্বই বিচৰা নাছিলে। যি কি নহওক তাৰ পিছতেই জিলা প্ৰশাসনে বা আমাৰ গৃহ বিভাগে অসমৰ যোৰহাটৰ আৰক্ষী মহলে আমাৰ 5 জনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰে। সেই গোচৰত আমাৰ জিলা সভাপতি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, মই নিজে আৰু আমাৰ জিলা সভাপতি পুতুল বুঢ়াগোহাঁইৰ উপৰিও আমাৰ আৰু 2জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে, যাৰ কাৰণে মই বিশেষভাৱে আজি কিছুদিন ধৰি মই কিছু শাৰীৰিকভাৱে অসুস্থতা হৈ আছোঁ, যাৰ কাৰণে দলৰ অতি গুৰুত্বপূৰ্ণ আমাৰ দলৰ নিৰ্বাচন কমিটিৰ হৈ যোৱা সভাখনতো মই উপস্থিত থাকিব নোৱাৰিলোঁ। এই কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে আদি কৰি আমাৰ দলীয় নেতাসকল বা কৰ্মীসকল অৱগত। আৰু সেইবাবেই আজি ভূপেন বৰা ডাঙৰীয়াই আজি এক সত্যনিষ্ঠভাৱে সৎ সাহসেৰে, যিহেতুকে তেওঁ দলৰ এজন নিষ্ঠাবান নেতা, দলটোৰ কাৰণে অপৰুষাৰ্থ চেষ্টা কৰি কাম কৰি গৈছে। ভাৰত জোড়ো ন্যায় যাত্ৰাত তেখেতৰ অপৰিসীম ত্যাগ আছে, যাৰ কাৰণে তেখেতে নাক আৰু হাতত তেখেতে ইনজিয়ৰ্ড হৈছিল, দুখ পাইছিল, বহুত ত্যাগ আছে। আৰু তাৰ পিছত আজি আহি যোৰহাটৰ আৰক্ষী চকীত তেখেতে সশৰীৰে তেখেতে আজি উপস্থিত হৈ আজি সহযোগিতা আৰক্ষীৰ এই কেছৰ সহযোগিতা কৰিবৰ কাৰণে উপস্থিত হ'বগৈ। কিন্তু যি কি নহওক দুৰ্ভাগ্য বিষয় যে মই যিহেতুকে শাৰীৰিক অসুস্থতাৰ বাবে আগতেই তেখেতে আহিব বুলি সিদ্ধান্ত লোৱা কথা জনাৰ আগতেই মই কিছুদিন সময় বিচাৰি মই আৰক্ষী প্ৰশাসনক জিলা আৰক্ষী বিষয়াক মই এখন আবেদন জনাইছিলোঁ মোক কিছু সময় দিব লাগে বুলি, যিহেতুকে উপস্থিত থকাৰ কাৰণে যিহেতু শাৰীৰিকভাৱে মই কিছু অসুস্থতা হৈ আছিলোঁ সেইকাৰণে। কিন্তু আজি ভূপেন বৰা ডাঙৰীয়াই যিহেতু একনিষ্ঠ সত্য আৰু সৎ সাহসেৰে তেখেতে গৈ আমাৰ দলৰ কৰ্মীসকলৰ আশীৰ্বাদ সহযোগিতা কামনা কৰি আৰু সত্যনিষ্ঠভাৱে আমাৰ আৰক্ষীক সহায় কৰা মানসেৰে গৈ আজি উপস্থিত হ'বগৈ আৰক্ষী চকীত। মই এই মুহূৰ্তত আজি যিহেতু লগত থাকিব পৰা নাই, তাৰ বাবে মই অতিশয় দুখিত। মই সকলো অসমৰ কংগ্ৰেছ পৰিয়ালক মই এই সময়ত সকলোৱে যেন সহযোগিতা আমি একেলগে থাকি অনাগত দিনত কাম কৰাৰ মানসিকতাৰে আমি প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ আমি আহ্বান জনাইছোঁ। আৰু মই নিজেও প্ৰতিটো ক্ষণতে প্ৰতিটো পদক্ষেপতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে মুখ্য কৰি আমাৰ সকলো নেতাকৰ্মীৰ লগত থাকি অনাগত দিনত কাম কৰাৰ প্ৰতিশ্ৰুতি ৰাখিছোঁ। যি কি নহওক আমি বিচলিত হ'ব নালাগে। ময়ো তাত উপস্থিত হৈ মোৰ গোটেই ক'বলগীয়াখিনি মই লিপিবদ্ধ কৰাম। মুঠৰ ওপৰত কথা হ'ল যে আমি এই সময়ত একতাৰ জোৰেৰে আমি পৰিয়ালটো সৎ সাহসেৰে আমি থাকি আমি অনাগত দিনত আমি কাম কৰি যাব লাগিব। প্ৰত্যাহ্বান আহিব। আপোনালোকে দেখি আছে প্ৰচাৰ মাধ্যমত চাৰিওফালে এতিয়া দেশত প্ৰত্যাহ্বান আহিছে, কাৰণ বিৰোধীৰ ক্ষেত্ৰত এতিয়া বিৰোধীয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। আমিও বিচলিত নহওঁ আৰু ভৱিষ্যতো বিচলিত হোৱাৰ কোনো অৱকাশ নাথাকিব। গতিকে সদৌ শেষত মই পুনৰবাৰ ভূপেন বৰা ডাঙৰীয়ালৈ শুভেচ্ছা, কৃতজ্ঞতা আৰু গুৰুজনাৰ আশীৰ্বাদ কামনা কৰি মই আজি ভূপেন বৰা ডাঙৰীয়াই সশৰীৰে উপস্থিত হৈ তেখেতে সাক্ষ্য দি সশৰীৰে ঘূৰি আহিব বুলি আশা কৰি মোৰ এই দুআষাৰ সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। জয় অসম, জয় হিন্দ।